মেকআপ আৰ্টিষ্ট যেতিয়া ফ্ৰীলেন্সাৰ হয় মানে ঘৰত গৈ কইনা সজাব লগা হয় তেতিয়া আমি টাইম মেনেজ কৰিবলৈ এনেধৰণে ঘৰতে ফুলবিলাক ৰেডি কৰি লওঁ। আজি আৰু হেট্ৰিক ডে কাৰণ আজি তিনিগৰাকী কইনা আৰু তিনিগৰাকী কইনা হৈছে ৱেডিং ব্ৰাইড, আছামিজ ৱেডিং ব্ৰাইড। নাজানো টাইমিং কেনেকৈ মেনেজ কৰিম, বাট ট্ৰাই কৰিম। চ' গাইজ, এয়া আজি আমাৰ ফাৰ্ষ্ট লোকেশ্যন বঙাইগাঁও, আৰু বঙাইগাঁও লোকেশ্যনত আমি আহি পালোঁ, বাট আমাৰ কইনা আহি পোৱা নাছিল। সেয়েহে আমি ৱেইট কৰি আছিলোঁ, বাৰে বাৰে ঘূৰি চাইছোঁ, কইনা আহি পোৱা নাই। কাৰণ আৰু দুগৰাকী কইনা আছে, এগৰাকী তাতে যেতিয়া আমাৰ লেট হৈ যায় নেক্সট অট'মেটিক সকলো লেট হ'ব। চ' ফাইনেলি আহি পালে, আৰু আহি পোৱাৰ লগে লগে আমি ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথমতে ড্ৰেছযোৰ পিন্ধাই ল'লোঁ আৰু তাৰপিছতে আই মেকআপ ফিনিছ কৰিলোঁ। এতিয়া মই কৰি আছোঁ বেছ মেকআপ, আৰু তেখেতে আজি লৈছিল এয়াৰ ব্ৰাছ মেকআপ লগতে ৱাটাৰ ৰেচিষ্টেণ্ট। মই প্ৰিফাৰ কৰোঁ কইনাসকলে বিয়া দিনা এটলিষ্ট ৱাটাৰ ৰেচিষ্টেণ্ট মেকআপটো লোৱাই ভাল। আৰু যিহেতু তাই বহুত চুজি আছিল হেয়াৰষ্টাইল লৈ, সেয়েহে মই তাইক হেয়াৰষ্টাইলটো পাৰফেক্ট কৰি দিবলৈ ট্ৰাই কৰিছিলোঁ আৰু এডভান্স হেয়াৰষ্টাইল দিছিলোঁ, যিহেতু তেখেতৰ হেয়াৰষ্টাইলটো লৈ মানে মোক আগতেই কণ্টেক্ট কৰিছিল। আৰু এয়া তাইৰ ফুল এণ্ড ফাইনেল লুক। এয়া হৈছে ত্ৰিবেণী ৱেডিং ডে মেকআপ। আৰু কেনে লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু আমি যেতিয়া তাইৰ ফাইনেল লুক কমপ্লিট হৈ গ'ল, আমি বেছি পলম কৰা নাই। পলম নকৰি আমি নেক্সট গৰাকী কইনা ঘৰটোত ওলালোঁ। এতিয়া আমি চাওঁ সকলো টাইমমতে হয়নে নহয়। আপোনালোকে যদি মোৰ ব্লগবোৰ চাই ভাল পাইছে তেনেহ'লে মোক ফ'ল' কৰিবলৈ নাপাহৰিব।